গোলাঘাটৰ এখন ব্যতিক্ৰমী বিয়াই চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাত। বিলাসী বাহনৰ পৰিৱৰ্তে চৈ দিয়া গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰা। গ্ৰাম্য জীৱনৰ চাৰিকীৰ পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীত উঠি ন কইনা আনিবলৈ গ'ল দৰা। গোলাঘাটৰ তামুলী পথাৰত শুক্ৰবাৰে গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰা অনুজ শইকীয়া। গৰু গাড়ীৰ আগে আগে ঢোলে ডগৰে বিহু নাচি খোজকাঢ়ি গ'ল বৰযাত্ৰীৰ দল। দীৰ্ঘদিন প্ৰেমৰ অন্তত তামুলী পথাৰৰ অনুজ শইকীয়াই বিয়া পাতিলে একেই গাঁৱৰে নয়নমণি কোঁৱৰক। চৈ দিয়া গৰু গাড়ীত দৰা অহাত আৱেগিক হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কইনাই। বহুত ভাল লাগিছে, সেইটো আচলতে আনএক্সপেক্টেড, কিন্তু এনেকুৱা এটা মানে পৰিৱেশ সৃষ্টি হৈছে, মই বহুত সুখী। তেখেতৰ ফালৰ পৰা ভাল পোৱাটো স্কুলৰ দিনৰ, কিন্তু মইহে তেখেতৰ জীৱনলৈ হয়তো বহুত দেৰিকে আহিছো। ব্যতিক্ৰমী এখন বিয়া দেখিবলৈ পাইছো আমি। সেইটো আচলতে মই এতিয়াহে গম পাইছো, মানে যেতিয়া কথাবোৰ ওলাইছে তেতিয়াহে মই গম পাইছো, গতিকে মই বহুত সুখী। আৰু বৰ্তমান সময়ত যিহেতু দেশৰ যি পৰম্পৰা এইখিনি পাহৰি গৈছে, হয়, যিটো মানে ময়ে ভবা নাছিলো যে তেখেতে সেইটো কাম কৰিব, কিন্তু মই তেনেকুৱা এটা যে পদক্ষেপ লৈছে, মই বহুত সুখী আৰু আমাৰ ঘৰখনো বহুত সুখী। পুৰণি পৰম্পৰা নৱপ্ৰজন্মক দেখুওৱাৰ উদ্দেশ্যেৰে বিলাসী বাহনৰ পৰিৱৰ্তে গৰু গাড়ীত কইনা আনিবলৈ যোৱাৰ কথা জনালে দৰা আৰু দৰাৰ মাকে। বহুত সুখ অনুভৱ হৈছে, যিহেতুকে মোৰ এই বিয়াখনৰ জৰিয়তে এটা প্ৰাচীন যিটো আমাৰ পৰম্পৰা, সেই হেৰাই যোৱা পৰম্পৰাটো পুনৰ উদ্ধাৰ হোৱাত সহায় হৈছে। এনেকুৱা এটা সময় আছিলে যেতিয়া মানুহৰ আৰ্থিক দৈন্যতাৰ কাৰণেই হওক বা মানুহৰ মানে বাহ্যিক অৱলম্বন নকৰাৰ কাৰণেই হওক, গাড়ী মটৰৰ কোনো ব্যৱস্থা নাছিল। তেতিয়া মানুহে গৰু গাড়ীৰ জৰিয়তে সকলো যাত্ৰা কৰিছিল। আমাৰ বিয়াবিলাকত তেতিয়া অতীজত তেনেকেই হৈছিল, কিন্তু বৰ্তমান যেতিয়া বিলাসিতাৰ যুগ আহিলে সেইখিনি মানুহৰ হেৰাই গ'ল। মই আজি সুখ অনুভৱ কৰিছোঁ, যিহেতুকে মোৰ এজন পুত্ৰ তেওঁ প্ৰতিষ্ঠিত হোৱা স্বত্তেও এটা পুৰণা পৰম্পৰাৰ জৰিয়তে নিজক মানে বিয়াখনৰ এটা ডাঙৰ ঐতিহ্যপূৰ্ণ দিন এটা, তাৰমানে ইমান ধুনীয়া স্মৰণীয় দিন এটাত ইমান হেৰাই যোৱা এটা পুৰণি মানে সংস্কাৰ আকৌ যে ঘূৰাই আনিছে, তাৰ বাবে মই খুবেই সুখী। চৈ দিয়া গৰু গাড়ীত যাব। দৰাৰ নাম অনুজ শইকীয়া। কইনা ঘৰ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব। আৰু কিন্তু সেইটো দ্বাৰা তাৰমানে আমাৰ নিজৰ বিলাসী জীৱনটোকহে দেখুওৱা হয়, কিন্তু প্ৰাচীন পৰম্পৰাবিলাক আমি শেষ কৰি দিবলগীয়া হয়। মই নিবিচাৰোঁ সেইটো যে আমাৰ সংসাৰ মানে মানুহৰ জীৱনৰ পৰা প্ৰাচীন পৰম্পৰাবোৰ হেৰাই যাওক। তাৰ জৰিয়তে মোৰ বৰ্তমান মই দেখুৱাব বিচাৰিছোঁ যাতে অতীজতে এনেকুৱা এটা দিন আছিল, আৰু পৰাপক্ষত সকলোৱে এইটো উপায় অৱলম্বন কৰা উচিত। তেতিয়া আমাৰ তাৰমানে উঠি অহা প্ৰজন্মৰ ভৱিষ্যত জীৱন সুখৰ হ'ব, আৰু এই বিলাসিতাপূৰ্ণ জীৱনৰ পৰা মানুহে অলপ হ'লেও ফালৰি কাটি নিজৰ জীৱনত অন্ততঃ আগুৱাই যাব পাৰিব। আটক ধুনীয়াকৈ পুষ্পৰে সজোৱা হ'ল গৰু গাড়ীখন। গৰু গাড়ীৰ লগত খোজকাঢ়ি বিহু নাচি বৰযাত্ৰী হৈ সকলোৱে আনন্দত আত্মহাৰা হোৱা দেখা গ'ল। গোলাঘাট জিলাত এতিয়া এই বিয়াখনক লৈ হৈছে ব্যাপক চৰ্চা। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। সুন্দৰ, যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ ইয়াত আপোনালোকে চবেই দেখিছে, অনুভৱো কৰিব পাৰিছে। এয়া আমাৰ অসমীয়া আমাৰ অস্তিত্ব। সেই অতীতৰ অকণমান স্মৰণ কিবা অকণ কৰোঁ বুলি অকণমান প্ৰচেষ্টা, যি কি নহওক ভাল লাগিছে। হয়, প্ৰথম কথা সেয়ে
আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আমি যদি ধৰি নাৰাখোঁ, আমি অসম এখনেই, অসমীয়া আমিয়েই, আমাৰ পৰিচয়ে আমাৰ অসমীয়া। আমি যদি অসমীয়া হৈ আমি অসমখন যদি আমি পাহৰি যাওঁ, আমাৰ কিন্তু কোনো পৃথিৱীত আমাৰ বেলেগ পৰিচয় নাথাকিব। সেয়ে প্ৰচেষ্টা আৰু অকণমান। আপোনাৰ নামটো কি আৰু কইনাৰ নামটো কি? মোৰ নামটো অনুজ শইকীয়া, কইনা নয়নমণি কোঁৱৰ। আৰু আজি হয় হয়, আনন্দ খোজকাঢ়িছে নাই, নাচি নাচি আহিছে, ঢোল বজাই, সকলোৱে তাল বজাই, আপোনালোকে শুনিছে, সকলোৱে নাচি বাগি কিমান ধুনীয়াকৈ ফূৰ্তি কৰি আহিছে। সেয়াই আৰু প্ৰচেষ্টা, অকণমান মনটো ভাল লাগিছে, সফল হৈছোঁ যেন লাগিছে। নাই, এইটো মই ভাবিছিলোঁ অকণমান ব্যতিক্ৰমী কিবা অকণমান কৰিব চেষ্টা কৰিম বুলি। বিয়াৰ চিঠিখনো তেনেকৈয়ে লিখিছিলোঁ, হাতেৰে লিখা এখন অসমীয়া ধুনীয়া চিঠি, সেইখনো তৈয়াৰ কৰিছিলোঁ। আৰু ইয়াতো অকণমান প্ৰচেষ্টা আৰু সূক্ষ্মমান। প্ৰেম বিবাহ নে কি? প্ৰেম বিবাহ, হয়। কিমান দিনীয়া? যথেষ্ট পুৰণি। ৰিপৰ্টাৰ লাইভ